এটা বছৰ যে কেনেকৈ গুচি গ'ল গমেই নাপালোঁ আৰু চাওঁতে চাওঁতে আমাৰ দেহা ছমাহ হ'ল। আৰু এই বৰষুণ পাই তাই পূৰা শুই আছে আৰামত। আৰু মই আঁঠুৱাখন দি পেলাই শুৱাই থৈছোঁ, কিয়নো পোক পতংগ আৰু মহো ওলায় কেতিয়াবা দিনত, সেই গতিকে এইখন দি থ'লে ছেফটি হৈ থাকে আৰু তাইক এনেকৈ শুৱাই পেলাই ইটো সিটো কাম কৰিবলৈও অলপ ছিকিউৰ ফিল কৰোঁ। তাৰপিছত এয়া শুই আছে তাই, আৰু শুই থকাৰ মাজতে মুখখন কেনেকৈ মেলি থাকে দেখিছেনে? মুখখন জপাই দিয়াৰ পিছতো আকৌ মেলিয়ে দিয়ে, তথাপিও চেষ্টা কৰোঁ যাতে জপাই থয়। আৰু ভৰি পিছফালে এনেকৈ গাৰু এটা দি থ'ব লাগিব দেই তাইক, নহ'লে তাই সাৰ পাই যাব। সঁচা মানুহৰ জীৱনৰ কাহিনী কৈ আছিলোঁ, আৰু মানুহৰ জীৱনটো মানে এনেকুৱা পটককৈ এটা বছৰ গুচি যায়। আৰু সেয়াই ইয়াৰ আগৰ বছৰ তেনেকৈ আজিৰ দিনটোতে মোৰ মানুহজন মোৰ ওচৰলৈ গৈছিলে। মই কলকাতা ঝাৰগ্ৰামত আছিলোঁ চাকৰিৰ সূত্ৰে, আৰু তেতিয়া তাই মোৰ গাত আছিলে, মানে প্ৰেগনেণ্ট আছিলোঁ মই 3 মাহৰ। আৰু এনেকৈ ফ্লাইটৰ অকণমান ভিউ, যাবলৈ একদমেই ভয় কৰে ফ্লাইটত, প্ৰথমবাৰ উঠিছিলে আৰু এই ভয়কৈ ভিডিঅ'ও কৰিলে, ফটোও উঠিলে, এখন দুখন মই ক্লিপ পাৰিলে এড কৰি দিম বাৰু। চাওকচোন, যোৱা বছৰ গৈছিলে আৰু আজি এয়া দেহা আমাৰ লগত আছে, কিমান ভাল লাগে। আমি 2টাৰ পৰা 3টা হ'লোঁ, আৰু এয়া তেওঁ মোলৈ কি লৈ গৈছিলে সেইকেইটা মই অকণমান ক্লিপ ৰাখি থৈছিলোঁ। কিমান যে ক'লা পৰিছিলোঁ এই গৰমত, মানে জুলাই মাহেই আছিলে 2024। আৰু এনেকৈ কচু লৈ গৈছিলে, খুব খাব মন গৈছিলে কচু, আৰু কলা ডিল লৈ গৈছিলে, ঔটেঙাও লৈ গৈছিলে। কিন্তু ঔটেঙাকেইটা 3টা আছিলে, তাৰে 2টা গেলিয়ে গ'ল, এটা আছিলে ভাল, তাৰে অকণকৈ ওলালে, মানে কুমলীয়া, একদম কুমলীয়া। তাৰপিছতে এনেকৈ আমাৰ ৰুমটো এইটো অকণমান মই দেখাই দিছোঁ, এয়া আমাৰ ৰুমটো, এনেকৈ ৰুম এটা লৈছিলোঁ। আৰু তাৰ মাজতে বনাই খালোঁ দুইজনে। কলা ডিল আৰু মাংস বনাইছিলোঁ সেইদিনা, আৰু প্ৰথম একেলগে খাইছিলোঁ মানে বাহিৰত অসমৰ, সেইকাৰণে একপি ফটোও ৰাখি থৈছিলোঁ। এয়া দালি বনাইছিলোঁ কচু আৰু ঔটেঙা দি, আৰু কলা ডিল আৰু মাংস বনাইছিলোঁ। আজিলৈ